বৰ্তমানেও অপৰিৱৰ্তিত কামপুৰৰ বান সমস্যা। বিশেষকৈ প্ৰতি বছৰৰ বাৰিষাৰ প্ৰথমতেই বৰপানী নদী, নিশাৰী নদী আৰু কপিলী নদীয়ে তাণ্ডৱ চলায় কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বিস্তীৰ্ণ বহু গাঁও বুৰাই পেলায়। আৰু এইবাৰো সেই একেই দৃশ্য পৰিলক্ষিত হৈছে। প্ৰথমতে বাৰিষাৰ প্ৰথমটো বানে বৰপানী নদী ফেনেফুটে কৰা বহালে, তাৰপিছত কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় ১০ শতাধিক গাঁও ডুব যোৱাৰ পাছত বৰ্তমানে নিশাৰী নদীয়ে যি তাণ্ডৱ চলাইছে, সময় বাগৰি যোৱাৰ লগে লগে কিন্তু ন অঞ্চল প্লাৱিত হোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত নিষ্কামপুৰ পঞ্চায়তৰ পলসা আৰু কেঁকুৰিবাৰী সংযোগ কৰা এই মূল ঘাইপথ তথা মাথাউৰিটোৰ কাষত, যিটো মাথাউৰি বৰ্তমানে হাৰিয়াৰ বলিয়া বানে ভাঙি ছিন্ন ভিন্ন কৰি পেলাইছে। মোৰ লগত স্থানীয় ব্যক্তি আছে, যিহেতু বৰ্তমানে এই গাঁওখন এক প্ৰকাৰৰ জলবন্দী হৈ পৰিছে গাঁওখনৰ ৰাইজ, সেয়েহে এই গাঁওখনৰ যিটো প্ৰতিক্ৰিয়া মই তেওঁৰ পৰা জানিব বিচাৰিম। দাদা, গাঁওখন যিহেতু জলবন্দী হৈছে গাঁৱৰ ৰাইজ, উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান কেনেদৰে চলাইছে? উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান ভালে চলাই আছে, কিন্তু আমাৰ মানে বান যিটো মানে পৰিস্থিতি অৱস্থা হৈছে, আমাৰ মানে বহুত প্ৰয়াসৰ হেৰি হ'ল, পৰিস্থিতিটো আমাৰ মানে বিৰাট বেয়া চলি আছে। বৰ্তমানলৈকে আমাৰ পানীটো মানে এতিয়ালৈকে বাঢ়ি আছে। আমাৰ প্ৰায় ঘৰৰ ভিতৰত এডিঙি পানী, ঘৰৰ বস্তু বাহিনী প্ৰায় মানে আমাৰ উটি গ'ল। আৰু এতিয়াও যি মানে বানটো বাঢ়ি আছে, এতিয়ালৈকে আমাৰ মানে একো মানে সিদ্ধান্তই পোৱা নাই, মানে নদীটো মানে কি যে হ'বগৈ আগলৈ, এইটো আমি মানে একো ধৰিব পৰা নাই। আৰু যিটো মাথাউৰি আমাৰ নিৰ্মাণ কৰিছে এইবাৰ নতুনকৈ, এই মাথাউৰিটো এনেকৈ নিৰ্মাণ কৰি দিলে, আমাৰ আগৰ যিটো মাথাউৰি আছিলে সেই মাথাউৰিটোৰ সমানে দিলে সিহঁতে। প্ৰথমে আমি শুনিলোঁ যে আমাৰ আগৰ মাথাউৰিটোৰ পৰা এইটো 3 ফুট ওখ হ'ব। আমি কণ্ট্ৰেক্টৰক এবাৰ আমি মানে ৰাস্তাটো বন্ধই কৰাইছিলোঁ, বোলে অকণমান ওখ কৰি দিয়ক। সিহঁতে মানে ওখ কৰি দিম বুলি কৈও মানে ওখ কৰি নিদিয়াত মানে আমাৰ এই মাথাউৰিটো মানে ছিঙি আমাৰ এই মানে পৰিস্থিতিটো, আমাৰ মানে ঘৰত পানী বা আমাৰ মানে গোটেই ৰাইজৰ ইমান অশান্তি হৈছে। আৰু 1 বছৰৰ ভিতৰত সিহঁতে মানে ৰাস্তাটো বনাই চিচি ব্লক বহাই কিনাৰেদি অকণমানো মাটি দিয়া নাই সিহঁতে। যিটো মানে চিচি ব্লক বহাইছে, এই চিচি ব্লকলৈকেহে মাটি আছে, আৰু কিনাৰেদি যে বোলে ছাইডত মাটি দি অকণমান মানে কৰি আনো, এইটোও মাটি দিয়া নাই। আৰু ৰাস্তাটো ইমান চাপৰ বনাই দিছে, আমাৰ মাথাউৰিটো আগতকৈ সিহঁতে ওখ দিয়াই নাই। যোনখিনিত যে ছিঙিছে এইখিনিতহে সিহঁতে মাটি ভৰাইছে। যিখিনিত ইমান অৱস্থা বেয়া হৈছে, এইখিনিত আমাৰ এইখিনি মাথাউৰি আগৰে ছিঙা আছিলে। এইখিনিত আমি কৈছোঁ বোলে এইখিনি মাথাউৰি ছিঙিছিলে, এইখিনিত মাথাউৰি অকণমান ওখ দিয়ক, সিহঁতে ওখও দিয়া নাই। সেইটো মাথাউৰিৰ পৰা সমানে দি দিলে, ইয়াৰ কাৰণে আমাৰ মাথাউৰিটো ছিঙি মানে এইখিনি অৱস্থা হৈছে আমাৰ গোটেই পলসাবাহী ৰাইজৰ। আৰু এইটো মাথাউৰিটো যে ছিঙিছে, এই মাথাউৰি ছিঙাৰ পৰা আমাৰ কমেও 15-20খনমান গাঁও একে নিষ্কামপুৰ, কামপুৰ, তেতেলীখৰা, কলাইখোৱা, তাৰপিছত একদম এই মগৰীয়াৰী চব লৈ মানে গোটেই অঞ্চলটো মানে এই ছিঙাটোৰ কাৰণে মানে গোটেই অঞ্চলত বানপানী হ'ল। এই মাথাউৰিটো যদি নিছিঙা হয় কিন্তু গোটেই অঞ্চলত বানপানী নহ'লে হয়। আমাৰ মাথাউৰি যিহেতু আপোনাৰ গাঁওখনৰ সমূহ ৰাইজ ইতিমধ্যে জলবন্দী হৈ আছে, উদ্ধাৰটো অভিযান ভালদৰে চলি আছে। উদ্ধাৰ অভিযানটো ভাল চলি আছে, কিন্তু মানে এই মাথাউৰিটো মানে আমাৰ এনেকৈ নিৰ্মাণ কৰি দিছে। আমি অনুৰোধ কৰি জনাইছোঁ আমাৰ হেমন্ত ছাৰক যে আমাৰ মাথাউৰিটোৰ কামটো মানে অকণমান চাই চিন্তি মানে অকণমান চকুটো দিয়ে। ৰাইজৰ যিটো খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় ৰিলিফ পাইছেনে নাই? নাই, এতিয়ালৈকে আমি একো পোৱা নাই। প্ৰশাসনৰ লোক আহিছেনে নাই এতিয়ালৈকে অহা নাই। হয়, নিশ্চয়কৈ ক'ব লাগিব। আপোনাৰ গাঁৱৰ যিসকল ভুক্তভোগী ৰাইজ, তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে, যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ মাথাউৰি, আৰু এই মাথাউৰিটোৱে 15-16খন গাঁৱক সুৰক্ষিত প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে। মানে হ'ব যদিহে ভালকৈ মাথাউৰিটো নিৰ্মাণ কৰাহেঁতেন, কিন্তু তেওঁলোকে গুৰুত্ব অভিযোগ প্ৰদান কৰিছে যে এই মাথাউৰিটো হয়তো কিছু বিসংগতি হৈছে বনোৱাৰ, তাৰ বাবে এটা প্ৰথম বানতেই এই মাথাউৰিটো ছিঙি গৈছে, আৰু প্ৰায় 15-16খন গাঁও ইতিমধ্যে জলমগ্ন হোৱা পৰিলক্ষিত হৈছে।